আচ্ছা বৰ্তমান মই আছো টাৰলাংছত আৰু ইয়াতে বিনামূলীয়াকৈ চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে আজি আৰু এইটো আয়োজন কৰা হৈছে ইয়াতে কাৰ্বি কালচাৰ সোসাইটি আৰু কাৰ্বি ফিল্ম সোসাইটি যৌথ সহযোগত আৰু আছে এছ'চিয়েশ্যন সোণাপুৰ ইষ্টাৰ্ণ ষ্টন এণ্ড কিডনি ফাউণ্ডেশ্যন এণ্ড IUKD কিডনি হস্পিটেল সোণাপুৰ গুৱাহাটী তাৰ পৰা বিশেষজ্ঞ হৈছে ডক্টৰ অৰুপ কুমাৰ নাথ আৰু লগত আছে মনীষা ঠাকুৰীয়া তাৰপিছত তেওঁলোকে টিম আহিছে তেওঁলোক প্ৰায় 11 জনীয়া টিম আহিছে এতিয়া তেওঁলোকে ৰাতিপুৱা প্ৰায় 11টা বজাৰ পৰা গুৱাহাটীৰ পৰা তেওঁলোকে ইয়াত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি আছে আৰু যিসকল জীৱ অসুবিধা পাইছে স্পেচিয়েলি কিডনি ষ্টন যিসকল আছে তেওঁলোকক ইয়াৰ পৰা গুৱাহাটী সোণাপুৰলৈ তেওঁলোকে ইয়াৰ পৰা যাব পাৰিব আৰু যিসকল ইয়াত চিকিৎসা মানে ইয়াত যিবোৰ কাৰ্ড লৈ যাব ইয়াত চিকিৎসা ইয়াৰ পৰা কাৰ্ড লোৱা লিষ্ট তাত তেওঁলোকে এক্সট্ৰাকৈ ফিজ দিব নালাগে তেওঁলোকে আৰু ইয়াৰ পৰা যিসকলে তেওঁলোকে আৰু এটা স্পেচিয়েল ডিছকাউণ্ট পাব এই কেম্পৰ পৰা যোৱাসকলে আৰু অকল ইয়াৰ কাৰ্বি আংলং বুলি নহয় ইয়াৰ বিভিন্ন ঠাইৰ পৰা আছে লংকাৰ পৰা মানুহ আহিছে গতিকে ভাল লাগিছে এনে এটা পদক্ষেপ তেওঁলোকে লৈছে কাৰ্বি ফিল্ম সোসাইটি আৰু কালচাৰেল সোসাইটিয়ে এইদৰে মানে ৰাইজৰ কাৰণে নহ'লে এনেকুৱা যে নৰ্মেল চেকআপ কৰিব গ'লেও চাব য'তে নহয় চেকআপ কৰি মানুহ যায় এদিনৰ মিনিমাম অহা যোৱা খোৱা বোৱালৈ 5-6 হাজাৰ টকা এটা খৰচ হয় গতিকে চিকিৎসকৰ বিশেষজ্ঞ নিজেই আছে ইয়ালৈ গতিকে তেওঁলোকে ইয়াতে ওচৰ পাজৰ মানুহবিলাক উপকৃত হৈছে আৰু অনাগত দিনলৈতো তেওঁলোকে এনেধৰণৰ মানে স্বাস্থ্য শিবিৰ আয়োজন কৰি যাওক আৰু যিসকল মানে দুখীয়া ৰাইজ যিসকল ইমান টকা এফৰ্ড কৰিব নোৱাৰে তেওঁলোকে দূৰত যাব নোৱাৰে ডক্টৰক দেখাবলৈ তেওঁ ওচৰতে দেখাব পাৰিব গতিকে এইটো তেওঁলোকে কৰি গৈ আছে তেওঁলোকে আগলৈ কৰি থাকিব এইটো 94 হেল্থ কেম্প তেওঁলোকৰ ইয়াতে কৰিছে গতিকে আগুৱাই যাওক তেওঁলোকে আৰু কৰি গৈ থাকক আৰু ৰাইজৰ কাম ভাল কামবোৰ কৰি যাওক আৰু ইয়াতে ৰাইজ উপকৃত হৈছে এতিয়া এজন নাই বুলি এতিয়ালৈ মই চোৱালৈকে 70 জন ইতিমধ্যে ক্ৰছ কৰিছে গতিকে মই সন্ধিয়ালৈ চাগে 100 জনক ক্ৰছ মানে অতিক্ৰম কৰিব পাৰে গতিকে এইটো এটা ভাল লক্ষণ যে ৰাইজ নিজৰ প্ৰতি নিজৰ সকলোৱে আজিকালি নিজৰ স্বাস্থ্যৰ পৰা সজাগতা থাকিব লাগে থকাটো উচিত আৰু আৰম্ভণিতে যদি বেমাৰটো ধৰা পোৱা তেতিয়াহ'লে তাক চিকিৎসাৰ সুবিধা হয় যদি পলম হৈ যায় তেতিয়াহ'লে এটা পাছত চিকিৎসাৰ অলপ অসুবিধা বা ডাঙৰ ট্ৰিটমেণ্ট বেছি হৈ যায় খৰচ বেছি হৈ যায় গতিকে এতিয়া কিছু সৰু কিডনি ষ্টন হৈছে যে হয়তো ঔষধ খালে ভাল হৈ যাব যদি আকৌ অলপ ডাঙৰ হৈছে যে যিটো ঔষধ ঠিক নহয় তেতিয়াহ'লে লেজাৰ আজিকালি অপেন টু চাৰ্জাৰী দৰকাৰ নাই গতিকে অপেনো নহয় গতিকে লেজাৰ অপাৰেশ্যন হয় গোটেইখিনি গতিকে এদিনমান চাগে হস্পিটেল থাকিলে মোৰ বোধেৰে একদিনতে মানে ৰিকভাৰী হৈ যায় গতিকে খৰচৰ কাৰণে ইমান চিন্তা কৰিব নালাগে খৰচ সময়টো বাচি গোটেইখিনি নহ'লে আৰু বেলেগ কৰোঁতে বহুত টাইম লাগে গতিকে লেজাৰটো তেনেকুৱা আৰু ডক্টৰৰ পৰামৰ্শ মতে চলিলেই হ'ল মানুহ অকল নিজৰ জিভাটো কণ্ট্ৰল কৰিবলৈ খোৱাটো চিকিৎসকে যিটো পৰামৰ্শ দিয়ে যিটো খাব সেইটো নাখাব সেইমতে আমি যাব লাগিব কিছুমানে আকৌ অপাৰেশ্যন হৈ গ'ল যেতিয়া মোৰ ভাল হৈ গ'ল যি টি খাব পাৰে সেইটো নহয় তাৰ সেই যিটো প্ৰট'কল থাকে অপাৰেশ্যনৰ পাছত সেইটো মানি চলিলে মানুহ সুস্বাস্থ্যৱান হৈ থাকিব পাৰে থেংক ইউ